মোৰ এই সৰু ল'ৰাটো নাহৰকটীয়াত থাকে। তাৰপিছত তালৈ ককায়েকে ফোন কৰিলে। তাৰপিছত সি এতিয়া আমাক 9টামান বজাত ফোন কৰি কৈছে আৰু দাদা এনেকুৱা হ'ল। তাৰপিছতে মই টিভিও লগোৱা নাছিলোঁ আমি বাৰু। তাৰপৰা ক'ত সি আজি ৰাতিপুৱা গৈছে মণিপুৰলৈ যাম বুলি কৈছে নিউজৰ কাৰণে। কেনেকুৱা কি মানে তাৰ লগততো কথা মই পাতিলোঁ বাৰু এতিয়া। পাতোতে কৈছে মোৰ এনেকৈ গুলি লাগিছে, এটা ভৰিত লাগিছে, এটা কাষলতিৰ তলত লাগিছে, আৰু ইমান চিন্তা কৰিব নালাগে, মোৰ লগত সকলো আছে, মই এতিয়া ঠিকে আছোঁ, মই ডিমাপুৰলৈ আহি আছোঁ হেৰিয়ৰ পৰা, মণিপুৰৰ পৰা। দীপজ্যোতি শইকীয়া, এই হৰ্ণবিল। সেইটো গম পোৱা নাই, ল'ৰাটোক ধৰিছে বুলি কৈছে। যিটো ল'ৰাই গুলিটো মাৰিছিলে সেইটো ধৰিছে বুলি কৈছে, কিন্তু ল'ৰাটোৰ মতে গুলিটো তালৈ মৰা নাছিলে, চৰাই মাৰিছোঁ বুলি কৈছে, আৰু চৰাই মৰা গুলিয়েই। এতিয়া কিমান সঁচা কিমান মিছা আমিতো নাজানো আৰু। ঘটনাটো মণিপুৰ। সেইটো কথা গম নাপাওঁ। ঘটনাটোতো হৈয়ে গ'ল। এতিয়া মই বিচাৰিছোঁ সোনকালে তাক সুস্থ কৰি ক'বলৈ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।